নমস্কাৰ পোহৰ লাইভৰ সমূহ দৰ্শকক মই কৰবীয় স্বাগতম জনাইছো ইতিমধ্যে ঘৰে ঘৰে বাস্তুশাস্ত্ৰ অনুষ্ঠানত আপোনালোকে যোৱাটো খণ্ডত 16টা দিশৰ বিষয়ে জানিব পাৰিলে যেহেতু আমি দিশসমূহৰ বিষয়ে কথা পাতিম বুলি আপোনালোকৰ আগত আমি কৈ থৈছিলো গতিকে আমি এইটো সপ্তাহত বা এইটো খণ্ডত আমি পঞ্চতত্ত্ব বা 5 এলিমেন্টছৰ বিষয়ে আপোনালোকক জনাব বিচাৰিম আৰু সেইসমূহ আপোনালোকক জনাব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই আজিও আপোনালোকৰ বাবে আমাৰ ষ্টুডিও মজিয়াত আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আছে অৰ্পণ দা স্বাগতম আৰু সুপ্ৰভাত জনাইছো হয় অৰ্পণ দা আমি যোৱাটো খণ্ডত 16টা দিশৰ বিষয়ে জানিব পাৰিলো বা দৰ্শকসকলে জানিব পাৰিলে তেওঁলোকে ইতিমধ্যে আমাক সহায়ই জনাইছে আৰু এবাৰ আমি যেহেতু পঞ্চতত্ত্বৰ বিষয়ে কথা পাতিম আহকচোন তেওঁলোকে কি ধৰণে পঞ্চতত্ত্ব কি আচলতে অৰ্পণ দা পঞ্চতত্ত্ব কি আমাৰ পৃথিৱীখন হয় পৃথিৱীখন আমাৰ পঞ্চতত্ত্ব 5 এলিমেন্টছ আছে জল বায়ু অগ্নি পৃথিৱী আকাশ আজি মানে সিম্পল ভাষায় বুজাও পঞ্চতত্ত্ব আমাৰ সবৰ হেৰি লাগে আমি যজ্ঞ যে পাতো হয় তাত পঞ্চতত্ত্ব এক্টিভ হৈ থাকে আমি যেটা যজ্ঞৰ কুমটো বনাও মাটিয়ে তাত আমাৰ কি কি জয় হয় মাটি দৰকাৰ হয় কাৰণ পৃথিৱী তত্ত্ব আৰু মাটি শুকানি দিলে নহয় আমি পানী মিলাই দিও তাত জল আৰু পৃথিৱী আহি যায় হয় আমাৰ তাত দুটা এলিমেন্ট আহি গল জল আৰু পৃথিৱী হয় জল পানী আৰু মাটি মানে পৃথিৱী আমি যেতিয়া হোম ভাগ জ্বলাও তাৰ আমাক খৰি লাগে খৰি মানে এয়াৰ এলিমেন্ট বায়ু তত্ত্ব হয় গছ গছনিয়ে বায়ু দিয়ে তিনটা আহি গল তাৰ পিছত আমাৰ যজ্ঞখনত কি লাগে অগ্নি লাগে জুই লগাই দিও চাৰিটা আহি গল জল পৃথিৱী বায়ু অগ্নি আৰু গোটেই কামটো হোৱাৰ পিছত আমাৰ আকাশ স্পেচ এক্টিভেট হৈ যায় কাৰণ পৃথিৱীখন আকাশত থাকো সেইটোৱে সেইকাৰণে যজ্ঞক আমি পূজা কৰোঁ যজ্ঞ বা ফল পাওঁ তেনেকৈ আমাৰ পঞ্চতত্ত্ব এক্টিভ হৈ থাকিব লাগিব হয় একেটা বস্তু আমাৰ পৃথিৱীটো এক্টিভ হৈ আছে একেটা বস্তু আমাৰ ঘৰতো এক্টিভ হৈ আছে সেইটোকে আজি বুজাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে জানিলে যে পঞ্চতত্ত্ব কি আমি কিয় পঞ্চতত্ত্ব সজীৱ বা এক্টিভ কৰি ৰাখিব লাগে তাৰ বিষয়ে আজি আপোনালোকক জনাব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই আজি আপোনালোকক বুজাম যোৱা খণ্ডত আপোনালোকক মই 8টা দিশ তাৰ উপৰিও 8টা দিশ বুজালো আকৌ কোনোবা যদি দৰ্শক প্ৰথম খণ্ডটো চোৱা নাছিল আৰু দ্বিতীয় খণ্ডত মই আকৌ এবাৰ প্ৰথমতে ৰিভিউটো দি দিছো সেইটো হল আমাৰ ঘৰখন এই যেটো বাউণ্ডাৰী বন্ধা আছে ভাবি লওক সেইটো আপোনালোকৰ ঘৰখনৰ একদম 0 ডিগ্ৰী উত্তৰ মাজত উত্তৰমুখী এখন ঘৰ তেনেকৈ আমাৰ দিশ থাকে 8টা উত্তৰ উত্তৰ পূব দক্ষিণ পূব দক্ষিণ পশ্চিম পশ্চিম উত্তৰ পশ্চিম এই 8টা দিশৰ উপৰি আমাৰ ঘৰখনৰ আৰু 8টা দিশ থাকে সেইটো হল উত্তৰ উত্তৰ পূব পূব উত্তৰ পূব পূব দক্ষিণ পূব দক্ষিণ পূব দক্ষিণ পশ্চিম পশ্চিম দক্ষিণ পশ্চিম পশ্চিম উত্তৰ পশ্চিম উত্তৰ পশ্চিম সকলো দিশৰে গুণ বেলেগ বেলেগ এতিয়া 8টা আমি 16টা দিশ গম পালো যে আমাৰ বাস্তু শাস্ত্ৰত আমাৰ দিশ 4টা 8টা পিছত আৰু 8টা 16টা দিশ আছে 16টা দিশৰ গুণ বেলেগ বেলেগ এতিয়া অকল আমি দিশ ভাবিলে নহব আমাৰ পৃথিৱীখন 5টা এলিমেন্ট 5 তত্ত্ব বনোৱা জল বায়ু অগ্নি পৃথিৱী আকাশ আমাৰ দেহাটো জল বায়ু অগ্নি পৃথিৱী আকাশ থাকে আমি হেতু হবে পঢ়িবলৈ পাইছো আমি গম পাইছো যে আমাৰ 5 এলিমেন্টস 5 তত্ত্ব আমাৰ গোটেই পৃথিৱী আমাৰ দেহা সব একে ধৰণে আমাৰ ঘৰখনতো 5 তত্ত্ব 5 এলিমেন্টস এক্টিভ হৈ থাকে সেইখিনি আজি বুজাম সেইখিনি বুজিব 5 এলিমেন্টস প্ৰথম পানী আহিলে পৃথিৱীত পানী অহাৰ পিছত গছ গছনি হল গছ গছনি হোৱাৰ পিছত গছ গছনি মৰাৰ পিছত খৰি হোৱাৰ পিছত সেইখিনি জ্বলাই দিয়া হয় অগ্নি আহি গল অগ্নিটো যেতিয়া নুমাই যায় ছাই হৈ যোৱাৰ পিছত আৰ্থ এলিমেন্ট পৃথিৱী তত্ত্ব হৈ গল আৰু আমি পৃথিৱীখন আছো স্পেচত আকাশত এই 5টা এক্টিভেট হৈ থাকিব লাগে একে ধৰণে আমাৰ দেহাটো আছে একে ধৰণে আমাৰ ঘৰখনটো আছে আজি কোনটো দিশৰ পৰা কোনটো দিশলৈ কোনটো তত্ত্ব থাকে আপোনালোকে বুজিবলৈ চেষ্টা কৰক আজি কৈছো উত্তৰ পশ্চিমৰ পৰা উত্তৰ পূব আৰু পূব উত্তৰ পূবলৈকে আমাৰ ঘৰখনৰ জল এক্টিভ হৈ থাকে ৱাটাৰ এলিমেন্ট জল ইয়াৰ পৰা আমি ইয়ালৈকে ৱাটাৰ
জল এক্টিভ হৈ থাকে তাৰ পাছত পূবৰ পৰা পূব দক্ষিণ পূবলৈকে বায়ু এক্টিভ হৈ থাকে ইয়াৰ এলিমেন্ট থাকে বায়ু তাৰ পাছত আমাৰ দক্ষিণ পূবৰ পৰা দক্ষিণলৈ অগ্নি এক্টিভেট হৈ থাকে সেইকাৰণে কওঁ দক্ষিণ পূবত আমাৰ পাকঘৰ হ'ব লাগে এইখিনি মই পিছত বুজাম আপোনালোকে ক'ত কি তত্ত্ব থাকে বুজি পাওক কোনটো এলিমেন্ট ক'ত থাকে দক্ষিণ পূবৰ পৰা দক্ষিণলৈ ফায়াৰ এক্টিভেট হৈ থাকে অগ্নি থাকে দক্ষিণৰ পৰা দক্ষিণ পশ্চিমলৈকে পৃথিৱী তত্ত্ব থাকে আৰ্থ এলিমেন্ট থাকে আৰ্থ এলিমেন্ট থাকে এতিয়া আমাৰ আহি গ'ল কেইটা পাঁচটা আৰু চাৰিটা হৈ গ'ল জল বায়ু অগ্নি পৃথিৱী পৃথিৱীৰ পিছত আমাৰ যিখিনি দিক খালি থাকে তাত আমাৰ স্পেচ এলিমেন্ট আকাশ এলিমেন্ট এক্টিভ হৈ থাকে আকাশ আমি কমপ্লিট হোৱাৰ পিছত আমি আকাশত থাকো আমাৰ পৃথিৱীখনো আকাশত আছো আমিও মানুহখিনি আকাশত আছো স্পেচ আমি পৃথিৱী থকা মানে স্পেচত আছো তেনেকে পৃথিৱীৰ পিছত এটো স্পেচ এলিমেন্ট স্পেচ আকাশ আজি আপোনালোকক বুজালো পাঁচটা এলিমেন্ট আমাৰ ঘৰত কেনেকে থাকে হেতু হল জল বায়ু অগ্নি পৃথিৱী আকাশ উত্তৰৰ পৰা উত্তৰ পূব ইষ্ট নৰ্থ ইষ্টলৈকে আমাৰ জল থাকে পূব উত্তৰ পূবৰ পৰা পূব দক্ষিণ পূবলৈকে আমাৰ বায়ু থাকে দক্ষিণ পূবৰ পৰা দক্ষিণলৈকে আমাৰ অগ্নি থাকে দক্ষিণৰ পৰা দক্ষিণ পশ্চিমলৈকে আমাৰ পৃথিৱী থাকে দক্ষিণ পশ্চিমৰ পৰা পশ্চিম উত্তৰ পশ্চিমলৈকে আমাৰ আকাশ থাকে স্পেচ এলিমেন্ট থাকে এইগিটা থাকিলে ঘৰখনত আমাৰ কি কি প্ৰভাৱ পৰে এইগিটা বেলেন্স থাকিলে কি কি প্ৰভাৱ পৰে আজি আপোনালোকক মই বুজাও এটো এটা দীঘলীয়া টপিক অহাবাৰ মই আপোনালোকক বুজাম দৰ্শক ইমান পৰে আপোনালোকে পঞ্চতত্ত্বৰ বিষয়ে জানিলে কেনেদৰে কি আপোনালোকে কৰিব কেনেধৰণে সেইখিনি পিছত কম আজি মই বুজাই দিছো আপোনালোকক কোনটো দিশত আমাৰ কোনটো তত্ত্ব এক্টিভ হৈ থাকে হয় সেইকাৰণে আমি কওঁ যে উত্তৰ পূব আমাৰ জলৰ দিশ দক্ষিণ পূবটো অগ্নিৰ দিশ আমাৰ এই দিশকিটাত পঞ্চতত্ত্ব এক্টিভ হৈ থাকে নিশ্চয়কৈ আৰু সেইখিনি ভুল হলে কি হয় মই খণ্ডত আপোনালোকক বুজাবলৈ অহা খণ্ডত বুজাবলৈ চেষ্টা কৰিম নিশ্চয় আপোনালোকে প্ৰতিটো খণ্ডত চাবলৈ নাপাহৰিব আপোনালোকৰ বাবে বহুতো আৰু কথা জানিব লগা কথা শিকি ল'ব পাৰিব হয় আমি যেহেতু যোৱাটো খণ্ডত কৈছিলো যে আমি প্ৰশ্নোত্তৰ সিদ্ধান্তৰ দুটামান প্ৰশ্ন আমি ইতিমধ্যে লৈছো বা প্ৰতিটো খণ্ডতে দুটা হওক এটা হওক আমি প্ৰশ্ন আপোনালোকৰ ৰাখিম আজিও তাৰ ব্যতিক্ৰম নকৰো আহিছো পুনে আহিছো প্ৰথম প্ৰশ্নটোলৈ জিনাক্ষী বৰঠাকুৰ শৰ্মা বাইদেৱে লিখিছে ছাৰ এই দুদিনত নহলে মাঘ মাহত নতুন ঘৰ ল'ব পাৰিনে মাঘ মাহত নতুন ঘৰ ল'ব পাৰিব হয় কাৰণ এতিয়াতো আপোনাৰ মাঘ সোমালেই এতিয়া আপুনি ল'ব পাৰিব নিশ্চয় তেনেকুৱা ভাল দিনটা চাই ল'ব পূৰ্ণিমা দিনটো সদায় ভাল হয় মাঘী পূৰ্ণিমা আছে এতিয়া তাৰ উপৰি আপোনালোকে যদি লাগে কোনোবা এজন মানুহক দেখুৱাই লওক সেইখিনি মই চোৱা নাই যদি হয় মোক মেছেজ কৰিব মই চাই দিম নিশ্চয়কৈ লিখিছে কমল লোচন শৰ্মাই বাইদেউ চোতালৰ জমা পানী কোন দিশত ওলাই যাব লাগে ছাৰক সুধি চোতালৰ পানী আমাৰ যিটো চোতালৰ পানী বুলি নহয় বৰষুণৰ পানীটো আমাৰ ঘৰখনৰ বৰষুণ পৰা পৰিলে আমাৰ এটা দিশত ওলাই যায় সেই দিশটো হল আমাৰ না বাৰীখনৰ পূব দিশেদি ওলাই যাব লাগে না উত্তৰ দিশেদি ওলাই যাব লাগে সেইটো আমি মেইনটেইন স্লোপ মেইনটেইন কৰাটো ভাল সেইটোৱে যেনেকৈ আজি মই ক'লো পৃথিৱী তত্ত্ব আমাৰ স্লোপে পৃথিৱী তত্ত্বটো আমাৰ ঘৰখনৰ হেৰি কৰে আৰু আৰ্থ এলিমেন্ট পৃথিৱী তত্ত্বই আমাৰ ঘৰত ষ্টেবিলিটি দিয়ে হয় সেইটোৱে নিশ্চয় লিখিছে অনিতা নাথ বাইদেৱে মোৰ উত্তৰ পূব দিশত শিৱ মন্দিৰৰ ওচৰত গাড়ীখন থওঁ কিবা হ'ব নেকি একো নহয় কাৰণ গাড়ীৰ ৱেটটো বাস্তুমতে কোনো ৱেট হল কি ডাঙৰ ডাঙৰ বিল্ডিং সমূহ এখন গাড়ীৰ একো ৱেট নাই মানে ভাবিব পাৰে মই গাড়ীখন আমাৰ কাৰণে গাড়ীখন গধুৰ বস্তু পৃথিৱীৰ কাৰণে গাড়ীখন গধুৰ বস্তু নহয় হয় গাড়ী বুলি যেহেতু তেওঁ ক'লে তাত মন্দিৰৰ ওচৰত কিবা এনেকুৱা কথা থাকে নেকি যে আমি আমুকটো বস্তু ৰাখিব নালাগে মন্দিৰৰ ওচৰত ৰাখিব নোৱাৰা বস্তু হল আমাৰ লেট্ৰিন বাথৰুম এইবোৰে তেনেকুৱা মন্দিৰৰ ওচৰত ৰখাটো বেয়া লেতেৰা বস্তু ডাষ্টবিন ৰাখিব নালাগে লেট্ৰিন বাথৰুম হ'ব নালাগে ক'ৰবাত টয়লেট হ'ব নালাগে সেইটোৱে কাৰণ মন্দিৰটো আমাৰ পবিত্ৰ বস্তু আমাক ভগৱানৰ আশীৰ্বাদত আমি জীয়াই আছো তেখেতৰ ওচৰত আমি লেতেৰা কৰাটো নাই হয় আহিছো এটা খুব সুন্দৰ
মেছেজ দিছে এগৰাকীয়ে সেনসুৱা 3666 তেওঁ আচলতে নামটো তেনেধৰণেই মানে ৰাখিছিলে লিখিছে বহুত বহুত ভাল লাগিল মোৰ উত্তৰটো দিয়াৰ বাবে আৰু মোৰ প্ৰশ্নটো লোৱাৰ বাবে মই আপোনালোকৰ অনুষ্ঠান সদায় চাবলৈ ৰৈ থাকো অনুষ্ঠানটো চাই বহুত কথা জানিব পাৰিছো আৰু জানিব পাম বুলি আশা ৰাখিলো ধন্যবাদ জনাইছো বাইদেউ এনেকুৱা আপোনালোকৰ পৰামৰ্শ আৰু আপোনালোকৰ মেছেজবোৰে আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰে আৰু লগতে দুই এটা এনেকুৱা মেছেজে আমাৰ নিশ্চয়কৈ আপোনালোকলৈ আৰু কিবা কিবি আগবঢ়াই নিবলৈ মন যায় ধন্যবাদ অৰ্পণ দা আজি অনুষ্ঠানটো দৰ্শকসকলৰ বাবে ইমানখিনি সময় দিয়াৰ বাবে আৰু লগতে তেওঁলোকক দিয়া কথা অনুসৰি আপুনি বহুতো কথা তেওঁলোকক এতিয়া আপোনালোকক মই দিগিতা আৰু 5 বিলে 5 তত্ত্বৰ বিষয়ে বুজাইছো 5 তত্ত্ব বা দিশে কি কাম কৰে সেইখিনি আগন্তুক খণ্ডত বুজাই যাম চেষ্টা কৰিব একদম সহজভাৱে বুজাবলৈ চেষ্টা কৰিম হয় আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব যিহেতু আমি দুটা খণ্ড আপোনালোকৰ বাবে লৈ আহিছো আপোনালোকে জানিবৰ বাবে আপোনালোকে মেছেজ কৰিবচোন কি পাইছে আমাক জনাব আৰু অহাটো খণ্ডত অৰ্পণ দাই কোৱাৰ দৰে আমি আপোনালোকৰ বাবে নতুন বহুতো কথা জানাবৰ বাবে চেষ্টা কৰিম চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত লগতে অৰ্পণ দা আপোনাক অশেষ ধন্যবাদ জনাইছো দৰ্শকৰ হৈ ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট